নমস্কাৰ মই স্পন্দন কেও মই উজুদিবাকৰ ফাউণ্ডাৰ আমি উজুদিবাকৰ ফালৰ পৰা কেনেকৈ কম খৰচত সফটৱেৰ সলিউশন মোবাইল এপ্লিকেশন ওয়েবসাইট সফটৱেৰ ইত্যাদিবোৰ আপোনালোকলৈ আগবঢ়াব পাৰোঁ তাৰ বাবে চেষ্টা কৰি আহিছোঁ আজি আপোনালোকৰ লগত কথা পাতিবলৈ মই আন এটা ভিডিঅ' লৈ আহিছোঁ যোন ভিডিঅ'টোৰ টপিক হিচাপে মই বাছি লৈছোঁ ই-কমাৰ্চ ওয়েবসাইট বা মোবাইল এপ্লিকেশন ডেভেলপমেণ্ট এতিয়া আজি এইটো বাছি লোৱাৰ মূল উদ্দেশ্যটো হ'ল এনে ধৰণৰ যে আমি প্ৰায়ে ই-কমাৰ্চ ওয়েবসাইট বনাব মোবাইল এপ্লিকেশন বনাবৰ কাৰণে ৰিকুৱাৰমেণ্ট পাই থাকোঁ আৰু যিসকলে এই ধৰণৰ ওয়েবসাইট বা মোবাইল এপ্লিকেশন বনাব বিচাৰে তেওঁলোকৰ প্ৰায় কিছুমান একেই ধৰণৰ প্ৰশ্ন থাকে গতিকে মই ভাবিলোঁ যে আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সেই প্ৰশ্নখিনিৰ ওপৰত অকণমান কওঁ আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে লাভান্বিত হ'ব যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বা ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আহকচোন আমি আৰম্ভ কৰোঁ এতিয়া ই-কমাৰ্চ ওয়েবসাইট মানে আপোনালোকে নিশ্চয় গমেই পাইছে যে যিটো ওয়েবসাইটৰ জৰিয়তে আপুনি ইণ্টাৰনেটৰ মাধ্যমত যিকোনো এটা প্ৰডাক্ট বা আপোনাৰ ছাৰ্ভিচ বিক্ৰী কৰিব পাৰে সেইটো ডিজিটেল প্ৰডাক্টটো হ'ব পাৰে সেইটো আপোনাৰ ফিজিকেল প্ৰডাক্টটো হ'ব পাৰে সেইবোৰ ওয়েবসাইটকে আমি জেনেৰেলি ই-কমাৰ্চ ওয়েবসাইট বুলি কওঁ এতিয়া ই-কমাৰ্চ ওয়েবসাইটৰ জেনেৰেলি 4টা পাৰ্ট থাকে তাৰ প্ৰথম পাৰ্টটো হৈছে যে কাষ্টমাৰ এণ্ড মানে যোনটোৰ জৰিয়তে কাষ্টমাৰে অৰ্ডাৰ দিয়ে বা বুকিং কৰে সেইটো হৈছে কাষ্টমাৰ সেকেন্ড যোনটো পাৰ্ট হৈছে এইটো ভেন্ডৰ পেনেল বুলি আমি কওঁ ভেন্ডৰ বা প্ৰভাইডাৰ বুলি আপোনালোকে ক'ব পাৰে ভেন্ডৰ বা প্ৰভাইডাৰ মানে হৈছে যোনে আচলতে সেই সাৰ্ভিসটো দিয়ে বা যোনে সেই বস্তুটো সেল কৰিব বা সেলাৰ বুলিও আমি ক'ব পাৰোঁ সেইটো সেই গোটেইখিনি আমি ভেন্ডৰ বুলি কওঁ 3 নম্বৰটো হৈছে যে ডেলিভাৰী পাৰ্টনাৰ মানে এনেকুৱা যে আপোনাৰ ঘৰলৈ দিবলৈ অহা ডেলিভাৰী বয়জন হ'ব পাৰে বা ডেলিভাৰী বয়ৰ সলনি আপুনি ডিটিডিসি বা ব্লু ডাৰ্ট ইত্যাদিবোৰৰ লগত যদি যোগ হয় তেতিয়াহ'লেও সেইটো আপোনাৰ ডেলিভাৰী পাৰ্টনাৰৰ ভিতৰতে পৰে 3 নম্বৰ পাৰ্টটো হৈছে ডেলিভাৰী পাৰ্টনাৰ আৰু চতুৰ্থ পাৰ্টটো হৈছে যোনটো আপুনি মানে এডমিন পেনেল বা যোনে সেই ওয়েবসাইটটো বনাব তেওঁকে আমি এডমিন পেনেল হিচাপে ধৰো এতিয়া মই এটা এটাকে আপোনালোকক কৈ যাওঁ প্ৰথমটো হৈছে কাষ্টমাৰ এপ্লিকেশন বা কাষ্টমাৰ ওয়েবসাইট কাষ্টমাৰৰ কথা ক'বলৈ গ'লে কাষ্টমাৰৰ যোনটো পৰ্টেল হয় সেইটো আমি ওয়েবসাইট হিচাপেও বনাব পাৰোঁ য'ত মানুহে আহি পেলাই www.apnar-website-ৰ নামটো মাৰি .com মাৰি পেলাই মানুহে ইয়াতে অৰ্ডাৰ দিব পাৰে সেইটো হৈছে ওয়েবসাইট 2 নম্বৰ ধৰণত আপুনি কি কৰিব পাৰে আপুনি এটা এন্ড্ৰইড এপ্লিকেশন বনাব পাৰে যোনটোৰ জৰিয়তে মানুহে অৰ্ডাৰ দিব পাৰে 3 নম্বৰটো হ'ব পাৰে যে আপুনি এটা iOS এপ্লিকেশনো বনাইছে যোনটো আপুনি এপ ষ্ট'ৰত দি থৈছে যোনটোৰ জৰিয়তে মানুহে অৰ্ডাৰ দিব পাৰে আপুনি যেতিয়া এটা ই-কমাৰ্চৰ বিজনেছ কৰিম বুলি ভাবিব বা ব্যৱসায় কৰিম বুলি ভাবিব তেতিয়া আপোনালোকে তিনিটা একেলগেও ল'ব পাৰে বা প্ৰথমতে এন্ড্ৰইড এপটো বা iOS এপটো বা প্ৰথমতে ওয়েবসাইটটো লৈ আপোনালোকে আৰম্ভ কৰিব পাৰে গতিকে এই তিনিটাৰ ভিতৰত যিকোনো এটা আপোনালোকক লাগিব যিটোৰ জৰিয়তে কাষ্টমাৰে আপোনাক অৰ্ডাৰ দিব বা আপোনাৰ লগত সেই সাৰ্ভিসটোৰ কাৰণে বুকিং কৰিব তো এইটো হৈছে আপোনাৰ কাষ্টমাৰ পাৰ্ট Similarly, next point to lay সেইটো হৈছে ভেন্ডৰ পাৰ্ট ভেন্ডৰ পাৰ্টত কি হয় যে যোনে প্ৰভাইড কৰিব সাৰ্ভিসটো প্ৰভাইড কৰিব বা যোনে বস্তুটো সেল কৰিব তেওঁ সেই অৰ্ডাৰটোৰ বিষয়ে কেনেকৈ গম পাব গতে সেইটো গম পাব ভেন্ডৰ পেনেলৰ জৰিয়তে এই ভেন্ডৰ পেনেলটো কি হয় ভেন্ডৰ পেনেলটো আপোনাৰ ওয়েবসাইট হ'ব পাৰে বা ওয়েব পৰ্টেল হ'ব পাৰে নেক্সট এন্ড্ৰইড এপ্লিকেশন হ'ব পাৰে বা iOS এপ্লিকেশন হ'ব পাৰে এই ভেন্ডৰ পেনেলৰ ডেলিভাৰী এই ধৰণৰ বস্তুবোৰ দিব পাৰে তাৰ কাৰণে ভেন্ডৰ পেনেলত এটা অপচন থাকিব লাগে ইয়াৰ উপৰিও ভেন্ডৰ পেনেলত কিছুমান বস্তু থাকে যেনে ধৰণৰ হ'ল যে এই মাহটোত কিমান সেল হ'ল বা আজিৰ দিনটোত কিমান সেল হ'ল তেওঁলোকে কিমান অৰ্ডাৰ আহিছে সেই ধৰণৰ ৰিপৰ্টছ কিছুমানৰ ভেন্ডৰ পেনেলত থাকে এতিয়া মই 3 নম্বৰ অপচনটোৰ কথা পাতিবলৈ ওলাইছো যোনটো হৈছে ডেলিভাৰী পাৰ্টনাৰ এতিয়া ডেলিভাৰী পাৰ্টনাৰৰ কথা ক'লে মেজৰলি আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰোঁ প্ৰথমটো হৈছে যে আপোনাৰ নিজৰ যদি ডেলিভাৰী বয় বা ডেলিভাৰী এজেন্টছ আপুনি ৰাখো বুলি ভাবে তেতিয়াহ'লে সেইটো হৈছে এক নম্বৰ ধৰণৰ ডেলিভাৰী এজেন্টছ ৰাখিলে যদিহে আপুনি নিজৰ চিটিখনৰ ভিতৰতে কৰিম বুলি ভাবিছে বা নিজৰ টাউনখনৰ ভিতৰতে কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি ডেলিভাৰী এজেন্টছ ৰাখাটো সহজ যদিহে আপুনি অল ওভাৰ আসাম বা আপুনি যিকোনো এখন ষ্টেটত ডেলিভাৰ দিম বুলি ভাবিছে তেতিয়াহ'লে গোটেই ষ্টেটখনৰ প্ৰত্যেকটো ডিস্ট্ৰিক্টতে ৰাখাটো হয়তো আপোনাৰ কাৰণে টান হ'ব সেইকাৰণে জেনেৰেলি যেতিয়া এটা ওয়েবসাইট বা এপ্লিকেশন এখন সিটিৰ ভিতৰতে কৰা যায় তেতিয়াহ'লে ডেলিভাৰী এজেন্টছৰ এপ্লিকেশনটো বনায় নহলে আমাৰ হাতত অপচন কি আছে নহলে আমাৰ হাতত যদি আমি বেলেগ সিটিলে দিব বিচাৰো তেতিয়াহ'লে আমি কি কৰিব পাৰো তেতিয়াহ'লে আমি ডেলিভাৰী পাৰ্টনাৰ যোনবোৰ ডিটিডিসি হ'ব পাৰে ব্লু ডাৰ্ট হ'ব পাৰে ডেলিভাৰী বুলি যোনটো আছে সেইটো হ'ব পাৰে সেই ধৰণৰ পাৰ্টনাৰবোৰ লগত এছ'চিয়েট কৰিব লাগিব এতিয়া সেইটো বিষয়ে আগবঢ়াৰ আগতে মই আপোনালোকক কৈ লওঁ যে যদি আপুনি এখন সিটিৰ জৰিয়তে নিজৰ ডেলিভাৰী এজেন্টছৰ জৰিয়তে বিক্ৰী কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে নিজৰ ডেলিভাৰী এজেন্টছৰ জৰিয়তে যদি আপুনি বিক্ৰী কৰিব বিচাৰিছে তেতিয়াহ'লে দুই ধৰণৰ এপ্লিকেশন আমি বনাব পাৰো তাৰ এক নম্বৰ ধৰণটো হৈছে যোনটোত ৰিয়েল টাইম ট্ৰেকিং হৈ থাকে ৰিয়েল টাইম ট্ৰেকিং মানে হৈছে যে ডেলিভাৰী এজেন্টজন ক'ত আহি পাইছে কাষ্টমাৰজনে দেখা পায় মানে ডেলিভাৰী এজেন্টছৰ কাম হৈছে যে তেওঁ ভেন্ডৰৰ বা প্ৰভাইডাৰৰ পৰা বস্তুটো লৈ বা যিটো বস্তু অৰ্ডাৰ কৰিছে এই বস্তুটো লৈ আহি কাষ্টমাৰৰ ওচৰত দিব লাগে এতিয়া সেই দিয়া প্ৰসেছটোত ডেলিভাৰী বয়জন ক'ত আহি পাইছে সেইটো দেখা পাই থকা ফিচাৰ্ছটোৰ নাম হৈছে ৰিয়েল টাইম ট্ৰেকিং এতিয়া এই ৰিয়েল টাইম ট্ৰেকিংটো আপুনি ল'ব পাৰে কিন্তু ৰিয়েল টাইম ট্ৰেকিং যেহেতু ফাংচনেলিটি অলপ এডভান্স হয় গতিকে তাৰ কাৰণে এটা
খৰচ অলপমান বাঢ়ি যায় সেইটো নকৰি আপোনালোকে কি কৰিব পাৰে আপোনালোকে Amazon বা Flipkartত যেনেকুৱা ধৰণৰ হয় যে আমি গম পাওঁ যে ইয়ৰ প্ৰডাক্ট ইজ ৰেডি ফৰ ডেলিভাৰী বা আউট ফৰ ডেলিভাৰী এই ধৰণৰ যোনবোৰ মেছেজ আহে সেই মেছেজবোৰ কাষ্টমাৰজনে গম পাব কিন্তু ডেলিভাৰী এজেণ্টজন এক্সেক্টলি এইটো পইণ্টত ক'ত আছে সেই বস্তুটো গম নাপায় এতিয়া যোনবোৰ কুইক ডেলিভাৰী আমাৰ ই-কমাৰ্চ থাকে কুইক ডেলিভাৰী ই-কমাৰ্চ মানে ধৰক আপোনাৰ Swiggy Zomato কথা ক'ব পাৰে আপুনি বা যিকোনো এটা আজিৰ ডেটত গ্ৰ'চাৰীও 10 মিনিটত ঘৰলৈ অহা যিবোৰ এপ্লিকেশ্যন আছে সেই ধৰণৰ যদিহে আপোনাৰ প্ৰডাক্টটো বা আপোনাৰ বিজনেছটো আপুনি এনে ধৰণৰ বিজনেছ কৰিছে যোনটো সোনকালে আহিব লাগে বা মানুহে সেইটোৰ কাৰণে ৱেইট কৰি থাকে যেনেকৈ পিজ্জা 30 মিনিটত আহিব লাগে গতিকে সেইটোৰ কাৰণে ডেলিভাৰী বয়জন ক'ত আহি পাইছে মানুহে চাই থাকিবলৈ ভাল পায় গতিকে সেই ধৰণৰ যদি আপোনাৰ বিজনেছ হয় তেতিয়াহ'লে আপুনি ৰিয়েল টাইম ট্ৰেকিংটো ল'ব লাগিব আৰু যদিহে আপোনাৰ হেনে ধৰণৰ নহয় যিকোনো এটা তাৰ বাহিৰে বাকীখিনি যিখিনি প্ৰডাক্ট আছে যেনে আমাৰ Amazonত যদি আমি অৰ্ডাৰ দিওঁ বা Flipkartত যদি আমি অৰ্ডাৰ দিওঁ তেতিয়াহ'লে কি হয় ডেলিভাৰী এজেণ্টজনে আমি গম পাওঁ যে আজি আমাক ডেলিভাৰী দিব কিন্তু তেওঁ ক'ত আছে কেতিয়া এক্সেক্টলি আহিব সেই ধৰণৰ কথাটো গম নাপাওঁ তো এই দুটা ধৰণৰ কথা মই আপোনালোকক ক'লোঁ এতিয়া মই আনটো ভাগ যোনটোৰ কথা আপোনালোকক কৈ আছিলোঁ যে ডেলিভাৰী পাৰ্টনাৰৰ লগত এছ'চিয়েট হোৱাটো সেইটো কথা অকণমান আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ সেইটো হৈছে এনেধৰণৰ যে ডেলিভাৰী এজেণ্টছৰ লগত এছ'চিয়েট হ'বৰ কাৰণে আমাৰ তেওঁলোকে কিছুমান API দিয়ে সেই APIটো তেওঁলোকৰ লগত আপোনালোকে এছ'চিয়েট কৰি আপোনালোকে উলিয়াই ল'ব লাগিব বা আমিও সেই ধৰণৰ API উলিয়াই দিয়াৰ কাৰণে সহায় কৰোঁ ধৰিলোঁ যে উদাহৰণৰ কাৰণে মই ডেলিভাৰীৰ কথাই আপোনালোকক ক'লোঁ ডেলিভাৰী বুলি যোনটো অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ পৰা আপোনালোকে এটা API ওলালে সেই APIটো আমি এনেধৰণে ইণ্টিগ্ৰেট কৰি দিম যাতে আপোনাৰ য'ত চেলাৰজন আছে চেলাৰজনে যেতিয়া কৰিব যে মোৰ প্ৰডাক্টটো ৰেডি হৈ গৈছে মই পেকেজিং কৰি দিলোঁ এতিয়া মোৰ প্ৰডাক্টটো লৈ যাব পাৰে সেই বুলি যেতিয়া ক্লিক কৰি দিব তাৰ লগে লগে ডেলিভাৰীলৈ নটিফিকেশ্যন যাব যে এই চেলাৰজনে এটা প্ৰডাক্ট চেল কৰি মানে ডেলিভাৰীৰ কাৰণে ৰেডি কৰিছে যোনটো অমুক কাষ্টমাৰজনৰ বা অমুক লোকেশ্যনত দিব লাগে গতিকে সেই ডেলিভাৰীৰ এজেণ্টছবোৰ বা তেওঁলোকৰ যোনবোৰ ট্ৰাক থাকে সেই ট্ৰাকবোৰ চেলাৰজনৰ ওচৰলৈ যাব আপোনাৰ এডমিন পেনেলৰ ওচৰলৈ নাহে চেলাৰজনৰ ওচৰলৈ যাব এই চেলাৰজনৰ ওচৰলৈ যাব গৈ পেলাই তেওঁলোকে সেইটো পিক আপ কৰিব আৰু কাষ্টমাৰজনৰ তালৈ নিয়াৰ কাৰণে যিখিনি তেওঁলোকৰ কাম আছে সেই ধৰণৰ কামখিনি কৰিব এতিয়া এই ডেলিভাৰী বা এইবোৰৰ লগত কাম কৰিবলৈ হ'লে আপোনালোকে নিশ্চয়কৈ তেওঁলোকক প্ৰত্যেকটো অৰ্ডাৰৰ বিনিময়ত এটা মূল্য দিব লাগিব সেই ধৰণৰ যিখিনি বিজনেছ ৰিলেটেড কথা সেইটোৰ কাৰণে আপোনালোকে তেওঁলোকৰ লগত কথা পাতিলে বেছি ভাল হ'ব আমি API লেভেলত যিখিনি কথা বা টেকনিকেল যিখিনি কথা যে অৰ্ডাৰটো ইয়াৰ পৰা পিক কৰিব লাগে ইয়াত ডেলিভাৰী দিব লাগে কাষ্টমাৰে চালে ক'ত আছে সেইটো দেখা পাব লাগে বা আউট ফৰ ডেলিভাৰীৰ মেছেজ আহিব লাগে সেই ধৰণৰ যিখিনি কথা সেই সম্পূৰ্ণ কথাখিনি আমি আপোনালোকক সহায় কৰি দিব পাৰিম বা আপোনালোকৰ ৱেবছাইট বা মোবাইল এপ্লিকেশ্যনৰ লগত ইন্টিগ্ৰেট কৰি দিব পাৰিম ইতিমধ্যে আপোনালোকক মই তিনিটা অপশ্যনৰ কথা ক'লোঁ কাষ্টমাৰ ভেণ্ডাৰ আৰু ডেলিভাৰী পাৰ্টনাৰৰ কথা যোনটো লাষ্ট বা ফ'ৰ্থ পইণ্টটো হৈছে সেইটো হৈছে এডমিন পেনেল বা যোনটো একচুৱেলি ৱেবছাইটৰ অ'নাৰ বা মোবাইল এপ্লিকেশ্যনৰ অ'নাৰজনে চলাব মানে আপুনি চলাব বুলি আমি ধৰি লৈছোঁ এতিয়া সেই এডমিন পেনেলত আপুনি কেনেধৰণৰ বস্তু দেখাব যে আপোনাৰ কোনোবা চেলাৰ অনবৰ্ড হৈছে নেকি কোনোবা কাষ্টমাৰে অৰ্ডাৰ দিছে নেকি চেলাৰে কোনটো পজিশ্যনত আছে অৰ্ডাৰ এটা কি হৈছে অৰ্ডাৰৰ পে'মেণ্ট ফেইলিয়ৰ হৈছে নেকি সেই এজন চেলাৰে কিমান চেল কৰিলে বা এজন কাষ্টমাৰে কিমান অৰ্ডাৰ কৰিছে সেই ধৰণৰ গোটেই সামগ্ৰিক ৰিপৰ্টখিনি আপুনি এডমিন পেনেলৰ পৰা পাব তাৰোপৰি যদিহে আপুনি কোনোবা চেলাৰক কেতিয়াবা ব্লক কৰিব বিচাৰে বা কোনোবা কাষ্টমাৰকো কেতিয়াবা যদি আপুনি ব্লক কৰিব বিচাৰে সেই ধৰণৰ এডভান্স ফিচাৰ্ছখিনিও পাব ইয়াৰ লগতে যিকোনো এজন চেলাৰে যিকোনো এটা প্ৰডাক্ট যেতিয়া অনলাইনত আপলোড কৰিব বা আপোনাৰ ৱেবছাইট বা এপ্লিকেশ্যন আপলোড কৰিব তেতিয়াহ'লে আপুনি সেই প্ৰডাক্টটো ভেৰিফাই কৰি পেলাই সেইটো এপ্ৰুভ কৰাৰ অপশ্যনটো আপোনাৰ এডমিন পেনেলত থাকিব এইটো এইকাৰণেই দৰকাৰী কিয়নো কোনো এজন চেলাৰে নকৰিবলগীয়া প্ৰডাক্ট আপলোড কৰি দিয়ে আৰু আপুনি এপ্ৰুভ নকৰাকৈ সেইটো অট'মেটিকেলি অনলাইনত আহি যায় তেতিয়াহ'লে আপুনি বিপদত পৰিব পাৰে সেইকাৰণে আমি এই ফিচাৰ্ছটো ৰাখিছোঁ যাতে আপুনি চেলাৰজনে আপলোড কৰাৰ পাছত আপুনি সেইটো এপ্ৰুভ কৰি দিব পাৰে আৰু সেই অপশ্যনটো আঁতৰাইও দিব পাৰে কিন্তু আমি ছাজেষ্ট কৰোঁ জেনেৰেলি সেইটো এডমিনক এবাৰ ভেৰিফাই কৰি ল'বলৈ এতিয়া এডমিন পেনেলৰ লগতে কিছুমান এডভান্স ফিচাৰ্ছ আমি ইয়াতে ইমপ্লিমেণ্ট কৰিব পাৰোঁ এডভান্স ফিচাৰ্ছ মানে এনেধৰণৰ হ'ব পাৰে যে যদিহে আপুনি বিচাৰে কোনো ধৰণৰ AI বা মেচিন লাৰ্ণিং ইমপ্লিমেণ্ট কৰিবৰ কাৰণে এতিয়া মেচিন লাৰ্ণিং বা AI উদাহৰণ কি হ'ব পাৰে উদাহৰণস্বৰূপে মই আপোনালোকক ক'ব বিচাৰোঁ যে কলগেট বা টুথপেষ্টৰ যদি কোনোবা এজন মানুহে আপোনাৰ ৱেবছাইটত চাৰ্চ কৰিব বিচাৰিছে বা মোবাইল এপত চাৰ্চ কৰিব বিচাৰিছে তেতিয়া যদিহে মানুহজনে কলগেট স্পেলিংটো নাজানে আৰু স্পেলিংটো অকণমান ভুলকৈ মাৰি দিয়ে তথাপিও যাতে আপোনাৰ কলগেট বা সেই যোনটো প্ৰডাক্ট হয় সেই প্ৰডাক্টটো আহে তাৰ কাৰণে যিটো কাম হয় সেইটোক মেচিন লাৰ্ণিঙৰ জৰিয়তে আমি ছল্ভ কৰিব পাৰোঁ গতিকে সেই ধৰণৰ এডভান্স ফিচাৰ্ছো আপুনি আপলোড কৰিব পাৰে যদি আপুনি এমেজনত গৈ চায়ো আপোনালোকে যদি কলগেট মাৰে বা পেপচোডেণ্ট মাৰে বা যিকোনো ধৰণৰ টুথপেষ্ট বুলিও মাৰে তেতিয়াহ'লে দেখিব যে স্পেলিংটো ভুল হ'লেও সেই গোটেই প্ৰডাক্টবোৰ আহি যায় গতিকে সেই ধৰণৰ এই যোনবোৰ অপশ্যন আছে সেই অপশ্যনবোৰ আচলতে মেচিন লাৰ্ণিঙৰ জৰিয়তে হয় আৰু সেই অপশ্যনবোৰ আমি এডভান্স ফিচাৰ্ছ হিচাপে ইয়াতে ইমপ্লিমেণ্ট কৰিব পাৰোঁ ইয়াৰ উপৰি আন এটা মেচিন লাৰ্ণিং বা AI ফিচাৰ্ছ হ'ব পাৰে যে ট্ৰাই অন মি যদিহে আপুনি ক্লথিঙৰ বিজনেছ আছে বা আপুনি যিকোনো জুৱেলাৰী টাইপৰ আছে বা ইভেন আপুনি যদি স্পেক্সৰ বা
চশমাৰ আপোনাৰ ই-কমাৰ্চ বা মোবাইল এপ্লিকেশ্যন বনাব বিচাৰিছে তেতিয়াহ'লে আপুনি কি কৰিব পাৰে আপুনি যদি লেন্সকাৰ্টত যাই দেখা পাব যে আপোনাৰ ফটো এখন আপলোড কৰিলে ট্ৰাই অন মি বুলি এটা অপশ্যন পায় তাতে ক্লিক কৰিলে আপুনি সেই বস্তুটো পিন্ধিলে বা আপোনাৰ চকুত সেই চশমাযোৰ থাকিলে কেনেকুৱা লাগিব সেই ধৰণৰ এখন ফটো তেওঁলোকৰ জৰিয়তে আপুনি জেনেৰেট কৰিব পাৰে গতিকে সেইটো জেনেৰেট কৰি পেলাই কাষ্টমাৰে চাব পাৰিব যে সেই কাপোৰযোৰ তেওঁৰ তাত ভাল লাগিব নে নালাগে তেওঁৰ চকুত সেই চশমাযোৰ ভাল লাগিব নে নালাগে সেই ধৰণৰ এডভান্স ফিচাৰ্ছ কিছুমানো আমি ই-কমাৰ্চত এড কৰিব পাৰোঁ ইয়াৰ উপৰিও যদিহে আপোনাৰ ক্লথিঙৰ বিজনেছ আছে তেতিয়াহ'লে আপুনি এনেকুৱা কিছুমান কৰিব পাৰে যে যিকোনো এজন মানুহৰ ফটো লৈ পেলাই তেওঁৰ বডি শ্বেপৰ ওপৰত বা তেওঁৰ স্কিন টোনৰ ওপৰত বেছ কৰি আপুনি ক্লথিঙৰ ৰিকমেণ্ডেশ্যন দিব পাৰে বা তেওঁ কি ধৰণৰ কাপোৰ পিন্ধিলে ভাল লাগিব সেই ধৰণৰ ৰিকমেণ্ডেশ্যন দিব পাৰে সিমিলাৰলি যিকোনো ধৰণৰ সেই এআই বা মেচিন লাৰ্ণিঙৰ জৰিয়তে আমি এই ধৰণৰ কামখিনি কৰিব পাৰোঁ এই ধৰণৰ এডভান্স ফিচাৰ্ছো যদি আপোনালোকে নিজৰ ই-কমাৰ্চত এড কৰিম বুলি ভাবিছে তেতিয়াহ'লে সেই সকলোবোৰ আমি কৰি দিব পাৰোঁ ইয়াৰ লগতে আৰু এটা বিভাগত আমি কাম কৰোঁ ই-কমাৰ্চত সেইটো হৈছে গ্ৰাফিক্স ডিজাইন আৰু অনচাইট ফটোগ্ৰাফী সেইটো হৈছে যে যদিহে আপোনাৰ ই-কমাৰ্চৰ ৱেবছাইটটোৰ কাৰণে আপুনি প্ৰডাক্টখিনিৰ ফটোশ্বুট কৰিব বিচাৰিছে বা ফটো উঠাব বিচাৰিছে তেতিয়াহ'লেও আমি সেই আপোনাৰ জেগাত গৈ বা আপুনি যদি প্ৰডাক্টখিনি পঠাই দিয়ে তেতিয়াহ'লে আমাৰ ষ্টুডিঅ'ত সেই গোটেই প্ৰডাক্টখিনিৰ ফটো উঠাই পেলাই সেই ফটোখিনি যেনেকৈ গ্ৰাফিক ডিজাইনৰ জৰিয়তে ধুনীয়াকৈ বনাই ৱেবছাইটৰ কাৰণে কেনেধৰণে লগাব লাগে সেই সমগ্ৰ গোটেই মানে প্ৰচেছটোত আমি সহায় কৰোঁ গতিকে মই ভাবোঁ যদিহে আপোনালোকে ই-কমাৰ্চ ৱেবছাইট বা মোবাইল এপ্লিকেশ্যন এটা বনাওঁ বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকক যিখিনি টেকনিকেল হেল্পৰ প্ৰয়োজন হ'ব পাৰে সেই সকলোখিনিয়ে আমি দিওঁ গতিকে আশা কৰিছোঁ যদিহে আপোনালোকে ই-কমাৰ্চৰ ৱেবছাইট বনাওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে যদিহে আপোনালোকৰ অলৰেডি ই-কমাৰ্চ চলি আছে তেতিয়াহ'লে আপোনালোকৰ ই-কমাৰ্চৰ নামবোৰ কমেণ্ট বক্সত দিব নাপাহৰিব মই নিশ্চয়কৈ সেই ই-কমাৰ্চ ৱেবছাইটবোৰ চাম আৰু যদিহে আপোনালোকৰ এক্সিষ্টিং ৱেবছাইটত কিবা টেকনিকেল হেল্প লাগে বুলি ভাবে তেতিয়াহ'লেও আপোনালোকে আমাক কমেণ্ট বক্সৰ জৰিয়তে জনাব পাৰে মই আশা কৰিছোঁ যে ভিডিঅ'টোৰ জৰিয়তে আপুনি কিছু কথা শিকিব পাৰিলে যদিহে ভিডিঅ'টো এইখিনি ঠাইলৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ